কবিতাৰ শিৰোনাম দেওলগা এটি কাল সন্ধ্যা। শনিবাৰ এটি কাল সন্ধ্যা ক্ৰমশ নামি আহিছিল এজা ঘোৰ বিপদ নাহি অন্ধা। শিয়ৰি উঠিছিল দিখৈ নৈ দুয়োপাৰত কহুৱাবোৰে। এটি দেওলগা কাল সন্ধিয়া এজাক অন্ধকাৰে গ্ৰাস কৰিছিল এটি নিৰহ পৰিয়ালৰ। হতভম্ব হৈছিল দিশৰ বুকৰ চাপৰিবোৰ আৰু শিয়ৰি উঠিছিল সিহঁতে চিৎকাৰ কৰিছিল, আমাক জীয়াই থাকিব দিয়া, আমাক বচোৱা, আমাক বচোৱা, আমাৰ সেউজীয়া সপোনবোৰ পূৰণ কৰিব দিয়া। কত যে কাবৌ কৰিছিলোঁ, কিন্তু নেদেখাজনেও চোন আমাৰ কাকতি মিনতি নুশুনিলে। নকপিল বুকু দিশৰ আমাৰ কি ভুল আছিল, যাৰ শাস্তি এনেকৈয়ে দিলা। কি ভুল আছিল প্ৰভু আমাৰ, তুমি কিয় এনে নিষ্ঠুৰ, কিয় মহতিলা আমাৰ সপোনৰ পৰিয়ালটো, কিয় ধ্বংস কৰিলা আমাৰ সপোনবোৰ। উত্তৰ দিব পাৰিবা, উত্তৰ দিব পাৰিবা দিশৌ, উত্তৰ দিব পাৰিবানে প্ৰভু? নে তুমি ঘুচখোৰ হলা? তোমালোকে ধ্বংস কৰা সেই সমাজৰ তেজ খোৱাবোৰক, ধ্বংস কৰা সেই ধৰ্ষণকাৰীবোৰক পাৰিবা প্ৰভু উত্তৰ দিব? নাই, নোৱাৰা, কেতিয়াও নোৱাৰা। মাথো নিৰ্দোষী জীৱবোৰকহে হত্যা কৰিছা। আমাৰ জীৱনবোৰ ধ্বংস কৰি কি পালা? কি লাভ হ'ল তোমাৰ? কাবৌ কৰিছো তোমাক, ঘূৰাই দিয়া আমাক সলিল সমাধি হোৱা 5টি প্ৰাণহীন দেহা। ঘূৰাই দিয়া দিশৌ, ঘূৰাই দিয়া দিশৌ, নহলে কলংকিনী বুলি জগতে হাঁহিব তোমাক। কলংকিনী বুলি জগতে হাঁহিব তোমাক।